বাংলাদেশ নগৰী যদি মিয়াসকল অসমৰ মাটিতে বসবাস কৰে তেন্তে হলে তেওঁলোকে বিজেপিত ভোট দিব লাগিবই। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ইতিমধ্যে আপোনালোকে গম পালেনে, মিয়াসকলে অসমত থাকিলে ইয়াত যদি হাৱা বতাহ খাই থাকে বা মুখ্যমন্ত্ৰীৰ লগত যদি সেলফি তোলে বা সকলোৰে লগত মুখ্যমন্ত্ৰীক মামা মামা কৰি দেখিছে নহয়, লুংগি দাঙি দাঙি কি একদম তেওঁলোকে সেলফি হেৰি কৰিবলৈ যায়, উঠিবলৈ যায়। আৰু সেই ৰাজ্যিক বিজেপিৰ দিলীপ শইকীয়াই তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে যে অসমত থাকিলে, অসমৰ হাৱা পানী খাই থাকিলে তেওঁলোকে বিজেপিত ভোট দিব লাগিবই, তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিছে। আৰু সেই দিলীপ শইকীয়াৰ লগতে আৰু বহুখিনি কথা কৈছে, সেইখিনি বাৰু মই ক'ম, কিন্তু তাৰ আগতে মোৰ কিছু ক'বলগীয়া আছে। মুখ্যমন্ত্ৰীয়ে যিহেতু আপোনালোকে সকলোৱে গম পায়, মই সিদিনাখন এটা ভিডিঅ' দিছিলোঁ, মিয়াসকলক যিমান যি নকৰক কিয় মিয়াসকল কিন্তু যিবিলাক মুখ্যমন্ত্ৰীৰ পত্নী, অফিচ কাছাৰী যিমান যি আছে আৰু অফিচ বুলিয়ে কৈছোঁ আৰু দেই, চেনেলৰ মালিক, বাগানৰ মালিক, এইবিলাক যিবিলাক আছে সেইবিলাকৰ কিন্তু মানে মেইন হেৰিবিলাকত, পোষ্টবিলাকত সেই মিয়াসকলে তাত নিয়োজিত হৈ আছে। আৰু তেওঁলোকে এতিয়া মিয়া বুলি এখন ৰাজনীতি কৰি আছে। আৰু মিয়াসকলক যদি খেদে তেওঁলোকে একেবাৰে খেদি দিয়ক, নহয় জানো? ভেকু ভাওনা কৰি আজি এঠাইত কালি এঠাইত উচ্ছেদ দেখিছে। উচ্ছেদ কৰাৰ পিছতো আকৌ সেই মিয়াসকলে মুখ্যমন্ত্ৰীৰ লগত সেলফি তুলি থাকে। গতিকে মিয়াসকলে মুখ্যমন্ত্ৰীক ভোট দিব লাগিবই। তোমালোকৰ ঘৰ দুৱাৰ ভাঙিব পাৰে, কিন্তু মুখ্যমন্ত্ৰীক তোমালোকে ভোট দিব লাগিবই। কাৰণ মুখ্যমন্ত্ৰীয়ে দিয়া চাউলে তোমালোকে খাই আছা, সিদিনাখন নিমখ, দালি, চেনি এইবিলাকতো দিছে, নহয় জানো? গতিকে তোমালোকে নিমখ খাই নিমখ হাৰাম কৰিব নোৱাৰিবা। সেইটো একদম এটা সুন্দৰ কথা কৈছে। আৰু বহু লোকে আপোনালোকে দেখিছে, মই সিদিনাখনো কৈছিলোঁ, আজিকালি মিয়াসকলে কিন্তু কংগ্ৰেছক বাদ দিছে। গৌৰৱ গগৈ নাম উলিয়াই থাকিব পাৰে, কিন্তু মিয়াসকলে কংগ্ৰেছক বাদ দিছে কিন্তু মানে বিজেপি চৰকাৰকে। কিয় ক'লোঁ জানেনে? মাজতে আপোনালোকে নিশ্চয় গম পায়, যেতিয়া নেকি উচ্ছেদ কৰিছিলে, সেই উচ্ছেদ স্থলীত যেতিয়া নেকি মুখ্যমন্ত্ৰী গৈছিলে, একদম মোৰ ঘৰত যাব আমুক তামুকে, সেয়া কচুতলি ফালে আছিলে, সোণাপুৰ কচুতলি, সেইফালে কেনেকুৱাখিনি কৰিছিলে। আৰু সেই মুখ্যমন্ত্ৰীয়ে কিন্তু তেওঁলোকৰ যেতিয়া ঘৰ দুৱাৰ ভাঙিছিলে আৰু নিজৰ ঠাইত গুচি যাবলৈ দিছিলে, কিন্তু তাৰ পিছতে আকৌ মুখ্যমন্ত্ৰীৰ লগত সেলফি তোলা, মুখ্যমন্ত্ৰীক সাৱটি ধৰা, মুখ্যমন্ত্ৰীক কৈছে তেওঁ ঘৰত সোমাই আহিবলৈ, কিমান তেওঁলোকৰ ভেকু ভাওনা। গতিকে এওঁলোকে পালিটো পায়ে থাকিব। আৰু নীলাজ কিছুমানেহে তেওঁলোকৰ নিজৰ অতীতটো পাহৰি পেলাই তেওঁলোকে এতিয়া বিজেপি চৰকাৰক ভোট দি আছে। এইটো কিন্তু মই একদম অপ্ৰিয় হ'লেও সত্য কথা কৈছোঁ। কাৰণ বহুত মিয়া মানুহে আগৰ পৰাই যি নেকি সকলোৱে কয়, কংগ্ৰেছ মানে মিয়া বুলি কয়, নহয় জানো? কিন্তু কংগ্ৰেছ মানে মিয়া নহয়, কংগ্ৰেছ মানে এতিয়া বিজেপিও। মামায়ে যিমানেই ঘৰ ভাঙক, যিমানেই যি নকৰক, তেওঁলোক কেতিয়াও ইয়াৰ পৰা যাব নোৱাৰে। কাৰণ মামাৰ তলতীয়া হৈ তেওঁলোক থাকিবই লাগিব। কাৰণ মামায়ে সকলোকে, সেই মিয়া মানুহসকলক তেওঁলোকে ক'ব নোৱাৰিব যে আমাক এইটো দিয়া নাই বুলি। ঘৰৰ পৰা, লেট্ৰিনৰ পৰা চেনি, চাউল তাউলটো, চেনি তেনিটো বাদেই, চাউল লাগে, অইন আঁচনিসমূহো যিবিলাক আঁচনি মানে এতিয়া দি আছে মুখ্যমন্ত্ৰীয়ে, অসমীয়াক নাই দিয়া যদিনো তেওঁলোকে মুছলমানক মানে মিয়া মানুহখনক দি আছে। মোৰ অকণমান ভুল হৈ গৈছে দেই, আপোনালোকে ক্ষমা কৰিব। গতিকে বন্ধু বান্ধৱীসকল, আজি দিলীপ শইকীয়াই যিখিনি কথা ক'লে, সঁচাকৈ তেওঁলোকে আচলতে লাজেই পাব লাগে। আৰু বাৰু যি কি নহওক, আপোনালোকে চাই লওকচোন দিলীপ শইকীয়াই কি ক'লে। আৰু এই দিলীপ শইকীয়া, বাৰু মই কৈ আছোঁ আগত, আপোনালোকে চাই লওক। শুনাই ল'ব বিচাৰিছোঁ। নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে সদায় কৈ আছে, মিয়াই যদি অসমক ভাল পোৱা আৰম্ভ কৰে, অসমৰ মাটি ভেটি কৃষ্টি সংস্কৃতিত যদি আঘাত নকৰে, তেতিয়াহ'লে মিয়াৰ ভোট আমাক লাগিব। যেতিয়ালৈকে মিয়াই আমাৰ অসমৰ মাটি ভেটি কৃষ্টি সংস্কৃতিত আঘাত কৰি থাকিব, আমাৰ অধিকাৰৰ পৰা তেওঁলোকে কাঢ়ি ল'ব আমাৰ অধিকাৰ, তেতিয়ালৈকে মিয়াৰ ভোট আমাক নালাগে। নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে সদায় কৈ আছে, মিয়াই যদি অসমক ভাল পোৱা আৰম্ভ কৰে, অসমৰ মাটি ভেটি কৃষ্টি সংস্কৃতিত যদি আঘাত নকৰে, তেতিয়াহ'লে মিয়াৰ ভোট আমাক লাগিব। যেতিয়ালৈকে মিয়াই আমাৰ অসমৰ মাটি ভেটি কৃষ্টি সংস্কৃতিত আঘাত কৰি থাকিব, আমাৰ অধিকাৰৰ পৰা তেওঁলোকে কাঢ়ি ল'ব আমাৰ অধিকাৰ, তেতিয়ালৈকে মিয়াৰ ভোট আমাক নালাগে। নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে সদায় কৈ আছে, মিয়াই যদি অসমক ভাল পোৱা আৰম্ভ কৰে,
অসমৰ মাটি ভেটি কৃষ্টি সংস্কৃতিত যদি আঘাত নকৰে তেতিয়াহ'লে মিয়াৰ ভোট আমাক লাগিব। যেতিয়ালৈকে মিয়াই আমাৰ অসমৰ মাটি ভেটি কৃষ্টি সংস্কৃতিত আঘাত কৰি থাকিব, আমাৰ অধিকাৰৰ পৰা তেওঁলোকে কাঢ়ি ল'ব আমাৰ অধিকাৰ, তেতিয়ালৈকে মিয়াৰ ভোট আমাক নালাগে। নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে সদায় কৈ আছে, মিয়াই যদি অসমক ভাল পোৱা আৰম্ভ কৰে, অসমৰ মাটি ভেটি কৃষ্টি সংস্কৃতিত যদি আঘাত নকৰে তেতিয়াহ'লে মিয়াৰ ভোট আমাক লাগিব। যেতিয়ালৈকে মিয়াই আমাৰ অসমৰ মাটি ভেটি কৃষ্টি সংস্কৃতিত আঘাত কৰি থাকিব, আমাৰ অধিকাৰৰ পৰা তেওঁলোকে কাঢ়ি ল'ব আমাৰ অধিকাৰ, তেতিয়ালৈকে মিয়াৰ ভোট আমাক নালাগে। নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে সদায় কৈ আছে, মিয়াই যদি অসমক ভাল পোৱা আৰম্ভ কৰে, অসমৰ মাটি ভেটি কৃষ্টি সংস্কৃতিত যদি আঘাত নকৰে তেতিয়াহ'লে মিয়াৰ ভোট আমাক লাগিব। যেতিয়ালৈকে মিয়াই আমাৰ অসমৰ মাটি ভেটি কৃষ্টি সংস্কৃতিত আঘাত কৰি থাকিব, আমাৰ অধিকাৰৰ পৰা তেওঁলোকে কাঢ়ি ল'ব আমাৰ অধিকাৰ, তেতিয়ালৈকে মিয়াৰ ভোট আমাক নালাগে। নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টীয়ে সদায় কৈ আছে, মিয়াই যদি অসমক ভাল পোৱা আৰম্ভ কৰে, অসমৰ মাটি ভেটি কৃষ্টি সংস্কৃতিত যদি আঘাত নকৰে তেতিয়াহ'লে মিয়াৰ ভোট আমাক লাগিব। নিশ্চয় দেখিলে দিলীপ শইকীয়াই কি সুন্দৰকৈ কথাখিনি ক'লে, নহয়নে বাৰু? কিন্তু এই দিলীপ শইকীয়াই ইফালে এটা পাৰ্টীয়ে কিন্তু ভাবি মুখ্যমন্ত্ৰী বুলি মানে ভাবি লৈছে দেই, কিন্তু কেতিয়াও হ'ব নোৱাৰে তেওঁ মুখ্যমন্ত্ৰী, আৰু সেইটো সুবিধা দিয়া নহ'ব। মুখ্যমন্ত্ৰীক যদি তেওঁক দিয়া যায়, সেইজনে যিজনে এতিয়া নেকি মিয়া ভোট লাগিব মাটি বাৰীৰ কথা কৈ আছে, সেইজন দিলীপ শইকীয়াই চৰকাৰী মাটিত অট্টালিকা কোটি টকীয়া অট্টালিকা সাজি আছে। আৰু আমাৰ এচাম অন্ধভক্ত মানে কিছুমান কথা কয় কি চৰকাৰী মাটিত কিয় বসবাস কৰিব, চৰকাৰী মাটিত বসবাস কৰিলে উচ্ছেদ কৰিবই। কিন্তু তোমালোকৰ যদি দম আছে, মুখ্যমন্ত্ৰীৰ যদি দম আছে, সেই দিলীপ শইকীয়াৰ সেই অট্টালিকাটো কোটি টকীয়া অট্টালিকাটো ভাঙি দেখাওকচোন, সেইটোতো চৰকাৰী মাটিতে আছে। গতিকে বন্ধু বান্ধৱীসকল, মোৰ এইখিনি আছিলে ক'বলগীয়া, আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক, দীৰ্ঘায়ু কামনা কৰিছোঁ, আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।